নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ সকলোৱে ভালে আছে নিশ্চয়। আজি আমি আলোচনা কৰিম ৰৈ ৰৈ বিনালে ছবিখনৰ ওপৰত। যেহেতু ছবিখন মুক্তি পোৱা আজি 4 দিন হৈ গ'ল, আৰু 4টা দিনত বক্স অফিচত কিমানখিনি কালেকশ্যন কৰিব পাৰিছে আৰু ছবিখন কিমান সফল হৈছে তাৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। বন্ধুসকল, জুবিন গাৰ্গৰ শেষৰ ছবি ৰৈ ৰৈ বিনালে অসমীয়া চিনেমাৰ ইতিহাসত এক নতুন অধ্যায় লিখি গৈছে। এই ছবিখনে মুক্তিৰ পাছত কেৱল 3 দিনৰ ভিতৰতে অসমীয়া বক্স অফিচত এক অভূতপূৰ্ব ৰেকৰ্ড স্থাপন কৰিছে। প্ৰথম 3 দিনৰ কালেকশ্যন শুক্ৰবাৰ প্ৰায় 1.85 কোটি, শনিবাৰ 200 কোটি, দেওবাৰ 2.28 কোটি, অৰ্থাৎ কেৱল প্ৰথম 3 দিনতেই মুঠ 7.5 কোটি। গ্ৰছ কালেকশ্যন আৰু নেট কালেকশ্যন মিলাই প্ৰায় হৈছে 6.13 কোটি। এই সংখ্যাটো কেৱল সংখ্যাই নহয়, যিহেতু ই এটা প্ৰমাণ যে অসমীয়া লোকৰ হৃদয়ত জুবিনদাৰ প্ৰতি থকা মৰম কিমান গভীৰ। আৰু ছবিখনৰ ৰেকৰ্ড ৰৈ ৰৈ বিনালে হৈছে অসমীয়া চলচ্চিত্ৰ ইতিহাসৰ প্ৰথম 7 কোটি টকাৰ ভিতৰত সৰ্বাধিক দ্ৰুত উপাৰ্জন কৰা ছবি, আৰু মুক্তিৰ প্ৰথম সপ্তাহতেই অসমীয়া চিনেমাৰ ইতিহাসৰ 6ষ্ঠ সৰ্বাধিক উপাৰ্জন কৰা ছবি। বন্ধুসকল, বক্স অফিচৰ কালেকশ্যন এই 4 দিনৰ ইমানেই আছিলে, আৰু বৰ বিশেষ দীঘলীয়া নকৰ ভিডিঅ'ত ইমানতে অন্ত পেলাইছোঁ। টাটা, বাই বাই।